যেতিয়া কলেজত আছিলোঁ তেতিয়া ইংৰাজী সাহিত্যৰ এটা তাৰমানে কবিতা পঢ়া। কবিতাটোৰ একজেক্ট মোৰ নামটো মনত নাই, কিন্তু কবিতাটোৰ মেইন থিমটো এনেকুৱা আছিল যে মানুহে সময়ৰ গতিত নিজৰ ক্ৰিয়েটিভিটি হওক, নিজৰ ইণ্টেলিজেঞ্চ, স্মাৰ্টনেছ, ৰিচাৰ্চ এইবিলাক ইউজ কৰি কিছুমান এনেকুৱা মানে ডিজাইন এটা তৈয়াৰ কৰে, সেই ডিজাইনটোৱে পৰৱৰ্তী সময়ত মানে মিছ ইউজৰ কাৰণেই হওক বা যোনে যোনে সেই ডিজাইনটো মানে ইউজ কৰিব সি প্ৰপাৰ ইউজটো নজনাৰ কাৰণেই হওক, ই মানৱ সমাজৰ কাৰণে এটা বিপদজনক হৈ যায়। এটা ব্ৰড মানে চেন্সত এটা মেছেজ দিছিল। মই এই ৰেফাৰেঞ্চটো এইকাৰণে আনিছোঁ, ইয়াত মই এটা ডিজাইনৰ কথা কৈছোঁ যে এনেকুৱা এটা ডিজাইন মানে মানুহৰ ভালৰ কাৰণে বনোৱা হয়, এনেকুৱা এটা ডিজাইন মানে ছ'চাইটিৰ ইম্প্ৰুভমেণ্টৰ কাৰণে বনোৱা হয়, কিন্তু কিছুমানে তাৰমানে এই ডিজাইনটোৰ লগত মেটচ কৰিব নোৱাৰি মানে নিজৰ কাৰণে এই ডিজাইনটো কেতিয়াবা বিপদ মাতি আনে। এতিয়া মই এই ৰেফাৰেঞ্চটো এইকাৰণে আনিছোঁ যে বৰ্তমান সময়ত অসমত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সামবোৰ চলি আছে। সুন্দৰ ৰূপত এক্সাম হৈ আছে, এটা সময়ত এক্সাম শেষ হ'ব, কিন্তু সমস্যাটো আহে কেতিয়া, যেতিয়া এক্সামটো ৰিজাল্ট দিব। আমি ৰিজাল্টৰ সময়ত যে প্ৰতি বছৰেই মেট্ৰিকৰ ৰিজাল্ট হওক বা HSৰ ৰিজাল্ট হওক, এই ৰিজাল্টৰ সময়ত মানে ছাত্ৰ বা ছাত্ৰীজনৰ যিটো এক্সপেক্টেশ্যন থাকে যে মই এনেকুৱা ধৰণৰ মোৰ ৰিজাল্ট হ'ব বা মই ইমানখিনি পঢ়িছোঁ, ইমানখিনি ৰিজাল্ট কৰিম, বা প্ৰতিজনৰ পৰা ছ'চাইটিৰ এটা এক্সপেক্টেশ্যন থাকে যে এই ছাত্ৰজনে ইমানখিনি কৰিব। আৰু যেতিয়া আশা কৰা ধৰণে ৰিজাল্টটো নাহে, তেতিয়া ছ'চাইটিৰ প্ৰেছাৰতে হওক বা ঘৰৰ মানুহৰ প্ৰেছাৰতে হওক, মানে সেই ছাত্ৰ বা ছাত্ৰীজনে আমি প্ৰত্যেকবাৰেই দেখা পাওঁ যে ৰিজাল্টৰ পিছত একাংশ ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰে। অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনা আমি ঘটে, প্ৰতিবাৰেই ঘটে, আৰু ইয়াৰ চলুশ্যনৰ কাৰণে তাৰমানে আমি বৰ বিশেষ এটা কৰা কাকো দেখা নাপাওঁ। মানে এক্সাম এটা ডিজাইন যি ছাত্ৰ ছাত্ৰীৰ বেটাৰমেণ্টৰ কাৰণে বনোৱা হয়, কিন্তু দুৰ্ভাগ্যজনকভাৱে একাংশ ছাত্ৰ ছাত্ৰীয়ে এই ছিষ্টেমটোৰ লগত কোপ আপ কৰিব নোৱাৰি ছুইচাইড কৰিব লগা হয়। কিন্তু ভাবি চালে আচৰিত, এটা জাষ্ট পৰীক্ষা, লাইফটো কিমান ডাঙৰ, কিমান বেছি অপৰচুনিটি আছে। কোনোবা এজন ব্যক্তি যদি স্কুললৈ নাযায়ো, তেতিয়াও মানে সুন্দৰ এটা জীৱন অতিবাহিত কৰিব পাৰি। বা পঢ়া শুনাৰ লগত জড়িত নোহোৱা বহুত ব্যক্তিয়েও, মই বৃহৎ কিবা সফলতাৰ কথা কোৱা নাই, প্ৰথম সফলতা হৈছে যে কি এটলিষ্ট ছাত্ৰ বা ছাত্ৰীজনটো ছাৰ্ভাইভ কৰাটো এটা তাৰমানে সফলতাৰ নিচিনা এতিয়া দিনত। যিহেতু প্ৰতিবাৰে আমি দেখোঁ যে একাংশ ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভাগ্যজনকভাৱে ছুইচাইডৰ নিচিনা পন্থা ল'ব লগা হয়। আৰু নিউজবিলাকত দেখা পাওঁ যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰাৰ কাৰণে কৰে, কোনোবাই হয়তো 3rd ডিভিজন পোৱাৰ কাৰণে কৰে। গতিকে ইয়াৰ কাৰণে এটা ব্ৰড মানে এটা বৃহৎ হিচাপত ছ'চাইটিত এটা এৱাৰনেছ ক্ৰিয়েট কৰাৰ অত্যন্ত প্ৰয়োজন আছে। নহ'লে এটা এক্সাম ভাবি চালে, হাই ছেকেণ্ডাৰীটোৰ মই কথা নকওঁৱেই, HSLC এক্সামটোৱে জীৱনত তেনেকুৱা বিশেষ একো কামো নিদিয়ে। তাৰপিছতো কিন্তু ছ'চাইটিৰ প্ৰেছাৰতে হওক বা ঘৰৰ মানুহৰ প্ৰেছাৰতে হওক, ছাত্ৰ বা ছাত্ৰীজনে ছুইচাইড পৰ্যন্ত কৰিবলগীয়া হয়। গতিকে যিখিনি আমাৰ শিক্ষিত ব্যক্তি আছে, যিখিনি সমাজৰ আগৰণুৱা আছে, সেইসকলে এই ক্ষেত্ৰত এটা তাৰমানে বৃহৎ এৱাৰনেছ কেম্পেইন বুলিয়ে কওঁ বা প্ৰগ্ৰেম বুলিয়ে কওঁ, এটা কৰাৰ খুবেই প্ৰয়োজন আছে। বিশেষকৈ মানে ছাত্ৰ ছাত্ৰীৰ মনত এই যিটো ছুইচাইডেল টেণ্ডেঞ্চি, এই টেণ্ডেঞ্চিটো নোহোৱা কৰাৰ কাৰণে এখন পেপাৰ কোনোবা একজন ব্যক্তিয়ে সেই চিলেবাছৰ ওপৰত বেছ কৰি পেপাৰটো বনায়, ছাত্ৰ বা ছাত্ৰীজনে এক্সামটো দিবলৈ যায়, মনে বিচৰাৰ ধৰণে ফলাফলটো নাহিল, হয়তো ঘৰৰ মানুহে বহুত কিবা এটা আশা কৰি আছিল, আৰু সেই প্ৰেছাৰটো তাৰমানে বেয়াৰ কৰিব নোৱাৰি ছুইচাইডৰ নিচিনা এটা তাৰমানে বহুত দুখজনক ঘটনা ঘটে। গতিকে মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে চাব, বা যদি কোনোবা মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাব, সেইসকলে এটলিষ্ট নিজৰ মনত এটা কথা মানে বহুৱাই ল'ব লাগে যে বাচি থকাতকৈ কোনো এক্সাম ডাঙৰ নহয়। এই যে মই আপোনালোকৰ সন্মুখত কথাখিনি কৈ আছোঁ, মানে মই এটা জীৱিত ব্যক্তি, লিভিং বিং, সেইটোৱে এটা ছাকচেছ। কাৰণ ব্যক্তিজন জীৱিত থাকিলে কিবা নহয় কিবা অপৰচুনিটি আহি থাকিব, কেতিয়াবা ছাকচেছ হ'ব, কেতিয়াবা ফেইলৰ হ'ব। কিন্তু ব্যক্তিজনে যদি নাথাকে, তেতিয়াহ'লে এই ছাকচেছ বা ফেইলৰৰ মানে মহত্ব একো নাথাকে। গতিকে আৰু দ্বিতীয় কথাটো হ'ল কি,
এজ এ ছ'চাইটি তাৰমানে আমি এই বস্তুটো চিন্তা কৰাৰ প্ৰয়োজন আছে। এই যিটো ছাত্ৰ ছাত্ৰীৰ মাজত সাধাৰণ ৰিজাল্ট এটাত ভাল নকৰাৰ ফলত, বিশেষকৈ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰীৰ নিচিনা ৰিজাল্ট এটাত মনে বিচৰা ধৰণে ফলাফলটো নহাৰ কাৰণে যিটো নিজৰ ঘৰৰ কথা নাভাবি বা নিজৰ কথা নাভাবি নিজক শেষ কৰি দিয়াৰ যিটো এটা প্ৰৱণতা, এই প্ৰৱণতাটো কিন্তু সমাজৰ কাৰণে কেতিয়াও শুভ সংকেত হ'ব নোৱাৰে। গতিকে সকলোৱে এটা তাৰমানে এই দিশত বৃহৎ আলোচনা কৰা বা বৃহৎ এটা কেম্পেইন কৰাৰ প্ৰয়োজন আছে। মই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ, আৰু মই সেই ইংৰাজী সাহিত্যৰ আৰম্ভণিতে ৰেফাৰেঞ্চটো এইকাৰণেই দিছোঁ, তাতো মানে এইটোৱে কৈছে যে ডিজাইনটো এটা বনোৱা হয়, মানে এটা ব্ৰড চেঞ্চত কৈছিল, কিন্তু ডিজাইনটোৱে পৰৱৰ্তী সময়ত তাৰমানে যেতিয়া মানে ডিজাইনটোৰ লগত মেটচ হ'ব নোৱাৰি, মানে ই একাংশৰ কাৰণে বিপদ মাতি আনে। ঠিক এক্সামৰ ডিজাইনটো এটা ভাল চিন্তা বা ভাল কাৰণতে বনোৱা হয়, কিন্তু একাংশই এই ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভাগ্যজনকভাৱে এইটোৰ লগত মেটচ কৰিব নোৱাৰি নিজৰ জীৱনটো শেষ কৰিব লগা হয়। গতিকে জীয়াই থকাতকৈ জীয়াই থকাটোৱে এটা ডাঙৰ মানে সফলতা।